বৰখালাত ঈশ্বৰীৰ উদ্যোগত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ উদ্বোধন। নাৰিকল ভাঙি কৰ্মশালা উদ্বোধন কৰে পশ্চিম বৰিগুৰ অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শচীন্দ্ৰ শৰ্মাই। নলবাৰী জিলাৰ বৰখালাস্থিত সামাজিক সাংস্কৃতিক অনুষ্ঠান ঈশ্বৰীৰ উদ্যোগত আৰু পশ্চিম বৰিগুৰ অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বিগত বৰ্ষকেইটাৰ দৰে এই বৰ্ষতো পশ্চিম বৰিগুৰ অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজিৰে পৰা 2 আগষ্টলৈকে ত্ৰয়োদশ বাৰ্ষিক গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত হয়। আজি কৰ্মশালাখনিৰ নাৰিকল ভাঙি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে পশ্চিম বৰিগুৰ অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ শচীন্দ্ৰ শৰ্মাই। কৰ্মশালা উদ্বোধনৰ লগে লগে নটৰাজৰ প্ৰতিচ্ছবিৰ লগতে প্ৰয়াত শিল্পী জুবিন গাৰ্গ, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, কলেবৰ বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰ পুষ্পাঞ্জলি অৰ্পণ কৰি অৱসৰী আৰক্ষী বিষয়া হৰেণ দাস, পশ্চিম বৰিগুৰ অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী কৰ্মচাৰী হৰমোহন দাস, কৰ্মচাৰী কুঞ্জলতা ডেকা, স্বাস্থ্য বিভাগৰ অৱসৰী কৰ্মচাৰী প্ৰদীপ ভট্টই। ইয়াৰ উপৰিও অনুষ্ঠানত অধিদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৰেন চন্দ্ৰ ডেকা, অৱসৰী শিক্ষক তথা ছটমা শাখা সাহিত্য সভাৰ সভাপতি দীনেশ চন্দ্ৰ দাস আদি কৰি কেইবাজনো আমন্ত্ৰিত ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আজি কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট নাট্যকৰ্মী দৰিয়লী কাশ্যপ। ঈশ্বৰীয় সভাপতি পুলেন চন্দ্ৰ দাসে ধৰা উদ্বোধনী অনুষ্ঠানত অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত সহযোগ কৰে ঈশ্বৰীয় সম্পাদক টিংকু বৈশ্য, কৰ্মকৰ্তা কমল বেজবৰুৱাই সহযোগ কৰা উদ্বোধনী অনুষ্ঠানত ঈশ্বৰীয় সহযোগী হেমেন শৰ্মা, দীপু ভট্টাচাৰ্য আদি কৰি কেইবাজনো কৰ্মকৰ্তাই সহযোগ কৰে। উল্লেখযোগ্য যে বিগত 2013 চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ দ্বাৰা এখনি পূৰ্ণাংগ নাট মঞ্চস্থ কৰিব বুলিও উদ্যোক্তাসকলে জানিব দিয়ে। সামাজিক সাংস্কৃতিক অনুষ্ঠানত মই যোৱা 2 বছৰৰ পৰা উপস্থিত আছো, কিন্তু মই জনামতে এওঁলোকৰ বৰ্তমান 13 বছৰ হৈছে আৰু যোৱা বছৰ আহি খুব এটা ভাল পৰিৱেশ মই পাইছো। লগতে এইবাৰো মই আজি আহিছো আৰু আজি এই অনুষ্ঠানটোৰ উদ্বোধনী সভা, গতিকে মোৰ আজি যথেষ্ট ভাল লাগিছে। মানুহখিনিৰ যিটো এটিটিউড বা যিখিনি আপোনাৰ ব্যৱহাৰ, এই গোটেইখিনি বহুত ভাল লাগিছে। যোৱাবাৰ ষ্টুডেণ্টখিনিও বহুত বেছি এক্টিভ আছিলে আৰু এইবাৰো মই আশা কৰো আৰু যে এইবাৰ ষ্টুডেণ্টখিনি খুব এক্টিভ হওক। ঈশ্বৰীৰ উদ্যোগত এইবাৰ ত্ৰয়োদশ বাৰ্ষিক নাট কৰ্মশালা আমি আজি 2013 চনৰ পৰা কণ্টিনিউ কৰি আমি এই অনুষ্ঠানটো চলাই আহি আছো। আমাৰ বৰখালা গাঁৱত জন্মগ্ৰহণ কৰা এই অনুষ্ঠানটিয়ে 13টা বৰ্ষ গঢ়কিলে। আমাৰ এইবেলিও আমাৰ প্ৰায় 30 জন ছাত্ৰ ছাত্ৰী হৈছে প্ৰশিক্ষণ লোৱাৰ বাবে, আৰু লগতে অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ'ব। আৰু প্ৰশিক্ষণৰ অন্তত তেওঁলোকৰ এই কৰ্মশালাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখনি শিশুৰ নাট মঞ্চস্থ কৰা হ'ব। এই শিশু নাটখন পূৰ্ণাংগ শিশু নাট মঞ্চস্থ কৰা হ'ব। প্ৰতি বছৰে কৰি আহি আছে আমাৰ ঈশ্বৰীৰ উদ্যোগত, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে অভিনয় কৰি দৰ্শকক আপ্লুত কৰে।